Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন এটি ভিডিঅ' লেখা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ দেখিবলৈ ভালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু একেবাৰে ষ্টাৰ্ট কৰিছোঁ দিনটো সময় পোৱা নাই জানে সময় পোৱা নাই বুলি ক'লেও ভুল হ'ব মানে এলাহতে কৰা নাই আৰু ৰাতিপুৱা উঠোতে দেৰিকৈ উঠা হৈছে 9টামান বাজিছে আৰু উঠোতে মায়ে মানে মাতিছে দেই এবাৰ অলপ মানে এলাহত শুই আছিলোঁ মায়ে আজি সব মানে গোটেইখিনি কৰিছে জানেনে মই আজি একো কৰা নাই আৰু দুপৰীয়া ভাত পানী খোৱাৰ সময়ত মানে অকণমান বজাৰ গৈছিলোঁ বজাৰ গৈছিলোঁ এনেই মানে ফুৰিব গৈছিলোঁ দেই বজাৰ গৈছিলোঁ কিন্তু এটা কামত কিন্তু কামটোতো নহ'লে এতিয়া মানে বজাৰত গৈছোঁ আৰু একো নলওঁ বুলি গৈছিলোঁ দেই মানে গৈ ইমানকেইটা বস্তু ল'লোঁ মানে এতিয়াহে পস্তাই আছোঁ গাড়ীটো লৈ গৈছিলোঁ লগতে তাই মানে পানীৰ বটল দেখা পাই 3টামান পানীৰ বটল খামচি ধৰিলে আৰু ফিটাত পানীৰ বটল ফিটা থাকে এটা লৈ আহিছোঁ বাৰু তো এনেকুৱা এই ফিটাবোৰত মানে তাই খামচি ধৰিলে দেই তো এনেকুৱা তাইৰ কাৰণে ভাল হ'ব আৰু পানী খাবলৈ নেৰে মানে এনেকুৱা চিঞৰ লগাইছে বাপেকে এটা ল'লে চকুত কিবা পৰিলে মোৰ আৰু অনা নাই ইমানখিনি পানী বটল কি কৰিম আৰু সেইকাৰণে অনা নাই আৰু কি আনিছোঁ পিছত দেখুৱাম আৰু এতিয়া মই অকণমান চাওমিন বনাম আৰু আজি মই বনাম মানে অকণমান বাচি গৈছে চাওমিনো বাচি গৈছে 4-5টা কেইটামান বাচি গৈছে এইটো মানে খোলা আছিলে তো সেইকাৰণে ভাবিলোঁ অকণ বনাই মেলি লওঁ ডাঙৰ পেকেট 50 টকীয়া পেকেট যে সেই আৰু ডাঙৰ পেকেট তো এক পেকেট বনাম আৰু এইফালে চয়া চচ ভিনেগাৰ তাৰপিছত টমেটো চচ কেপচিকাম গাজৰ বিট তিয়হ এইবোৰ মানে চব আছে দেই চব্জি সেইকাৰণে অকণমান নিজে অকণমান ট্ৰাই কৰি বনাই খাওঁ আৰু পিনাকেও বজাৰৰ পৰা আহিছে হৈ আছে আৰু মই হোৱা নাই কালি আহোঁতে পাছতে হৈ গৈছে তাই একো কান্দা মেলা নাই একদম ধুনীয়াকৈ হৈ গৈছে দেই সেইকাৰণে এতিয়া উঠিলে বাৰু উঠি তাইক খুৱাই মেলিও দিলোঁ মই এতিয়া মানে উৎপাত লগাই আছে মাছ পুষ্পন লৈ থাকা আৰু মই মানে বনাই মেলি লওঁ খাম বুলি কৈ মা মানে লৈ আছে দেউতাও আছে এক পেকেটত কিন্তু বহুতখিনি হ'ব দেই একদম পেট ফুলকৈ খাব পাৰিম আমি তিনিজন ধুনীয়াকৈ আছে কিমানখিনি বইল হৈছে গাজৰ নাই কেপচিকাম এটাই আছে কেপচিকাম কিন্তু বেছি নাই কেপচিকামটোৱে গাজৰ বোলে বন্ধাকবি নাই কেপচিকাম এইটো কেপচিকাম এয়া আৰু এইটো হৈছে প্লাষ্টিক আৰু এইখিনি চব্জি আৰু এইফালে এয়া চচ এয়া চয়া চচ একদম ফুল এইফালে এয়া ভিনেগাৰ আৰু এটা ফুল বটল এইটো হৈছে চিলি চচ আৰু ভিনেগাৰৰ ফুল বটল যে এয়া চাওক এইটোৰ পৰা ফুল এইটো খোলাই নাই এতিয়ালৈকে চিল খোলাই নাই এয়া এইটো ইমান ভিনেগাৰ নালাগে মোক পিনে কৈছে এটা ঘূৰাই দিবলৈ চাওমিনৰ পেকেটখিনি থাকোঁ চাওমিনৰ পেকেটখিনি মই ঘৰতে খাই দিম পিঁয়াজ আৰু কেপচিকাম অকণমান গাজৰ কাটি মেলি লওঁ আৰু পটাপট ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই ভাগলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আৰু পিনাৰ পৰা মোবাইল 2টা বেয়া হৈছিল যে লৈ আহিলোঁ আজি 2টাও লৈ আহিলোঁ জানানে এটা আছে মোৰ লগত এটা মই ইউজ কৰিম মোৰ অকণমান দৰকাৰী কাম মানে কিবা এটা কৰোঁ তাৰ কাৰণে লাগে আৰু ইফালে আৰু এটা যিটো আছে সেইটো মানে সেই ল'ব আৰু তাৰো মোবাইল ভাঙেই নহয় সেইকাৰণে মই কৈছোঁ অকণমান বেয়াটোৱে তাক দিছোঁ আৰু এইটো মোক লাগিব বুলি মই লৈছোঁ নহ'লে এইটো দুদিনত পেলাই সি হেক কৰি দিব সেইকাৰণে এইটো মোৰ ওচৰত থাকক আৰু সেইটো সি লওক আৰু কৈছোঁ এটা বিকি দিবলৈ যিমানে পায় 500,000 যিমানে পায় দেখিবলৈ দিছোঁ মানে ভাল কৰা পইচা কিন্তু ওলাব হৈ গৈছে আজি কিন্তু মই বনাইছোঁ তাই পিনাকে হৈ আছে তো এয়া হৈ গৈছে যেনেকৈ পাৰিছোঁ তেনেকৈ বনাইছোঁ মানে পিনাকে শুই আছে যিটো সি যদি সাৰ থাকিলে হয় তাকে মানে বনাব দিলোঁ আৰু এয়া মাহঁতৰ কাৰণে দিম আৰু এইফালে চাহৰ পানী গৰম হৈ আছে আৰু তাই মাক দিতে হ'ব গাড়ীৰ পৰা উৎপাত লগাইছোঁ যদি দিলে অকণমান 1 টুকুৰা 2 টুকুৰা দিলে অকণমান চুপচাপ থাকিব আৰু তাই গাইজ খাই মেলি আজৰি হ'লোঁ আৰু কৈছোঁ যে কিবা কিবি আনিছোঁ বহুত কিবা কিবি আনিছোঁ বহুত মানে কি আনিছোঁ আৰু কেইটামান বস্তু গাড়ীৰ কাৰণে আনিছিলোঁ গেঞ্জি সেইবোৰ মানে সৰু হৈছে দেই এক্সচেঞ্জ কৰিব লাগিব এয়া আৰু এইফালে নতুন ড্ৰেছ আনি পিন্ধি লৈছে নতুন ড্ৰেছ আনি পিন্ধি লৈছে চিলোৱা তিলোৱা হোৱা নাই এনেই পিন্ধি লৈছে আৰু
আৰু আজি মানে গাৰ্গীৰ কাৰণে ড্ৰেছ লৈ আহিছে দেই, পূজাৰ কাৰণে অনলাইন কৰিছিলোঁ, আহিছে আজি এয়া এই মানে সৰু হৈ গৈছে, এতিয়া এক্সচেঞ্জো নহ'ব মানে ৰিটাৰ্ণো নহ'ব, তো থাকক আৰু চাব গিফ্ট দিব পাৰিব। আৰু আনিছোঁ এয়া টাৱাল, গাৰ্গীৰ কাৰণে লাগে টাৱাল, এয়া টাৱাল আনিছিলোঁ দুটা, আনিলোঁ এটা, এয়া টাৱাল গাৰ্গীৰ কাৰণে। আৰু এয়া হৈছে মোৰ কাৰণে নাইটি, এইটো মানে ডাবুল হয়, এইটো হৈছে এটা আৰু এইটো হৈছে এটা হাফ, মানে নাইট ড্ৰেছ যেনেকুৱা এনেকুৱা, এইটো হৈছে হাফ আৰু এয়া এনেকুৱা হাত বুটাম আছে, কিন্তু উলোটা হৈছে, এয়া বুটাম আছে। কাপোৰখিনি একদম বহুত ধুনীয়া, গৰম নালাগিব গৰমত পিন্ধিলে। আৰু মাৰ কাৰণে এটা নাইটি, এয়া মাৰ কাৰণে। আৰু গাৰ্গীৰ কাৰণে এয়া পেণ্ট আৰু এয়া চাবোন, হাৰমনিয়াম চাবোন, একদম চাইল্ডহুড মেম'ৰিয়েল এইবোৰ আৰু। তো গাৰ্গীৰ কাৰণে গেঞ্জি আনিছিলোঁ যে, এটা মানে পিন্ধাই চালোঁ, মানে ফিটিং হয়, গেঞ্জিখিনি মানে সৰু নহয়, পূৰা ফিটিং হয়। তো অকণমান দেউতাই মানে কৈছে অকণমান ডাঙৰ চাইজ আনিবলৈ। তো পেণ্ট দুটা আনিছোঁ, গেঞ্জি আনিছোঁ, গেঞ্জিখিনি মোৰ বহুত ভাল লাগিছে, হোৱাইটৰ ভিতৰত চব, অকল এই পাৰিবোৰহে বেলেগ কালাৰ, হোৱাইট আছে, ব্লু আছে আৰু ইয়াত পিংক আছে। দেউতাই কৈছে মানে চেঞ্জ কৰিবলৈ, এই আৰু আমাৰ বস্তু আজি মানে অকল বজাৰ গৈছিলোঁ, মানে চাবলৈহে গৈছোঁ যে বজাৰত যাওঁ, এনেই চাই আহিম আৰু বস্তু নলওঁ আৰু গৈ আৰু এটা আনিছোঁ কাৰ্পেট, কাৰ্পেট এটা পাৰিবলৈ, কাৰ্পেট লাগে এটা এটা কাৰ্পেট আনিছোঁ, একেবাৰে লৈ আহিলোঁ আৰু গোটেইখিনি 2-3 মাহৰ কাৰণে বজাৰ কৰি ল'লোঁ, একো আনিবলৈ। আমি মানে দুপৰীয়া গৈছিলোঁ পৰ্কিড ৰেষ্টুৰেণ্ট গৈছিলোঁ, মানে গাহৰি মাংস খাবলৈ গৈছিলোঁ দেই, তাৰপৰা মানে ডাইৰেক্ট গৈছোঁ আমি বজাৰ, মঞ্চ কৈছে ক'বলা এটা টাৱাল ল'ম আৰু গাৰ্গীৰ কাৰণে টাৱাল এটামান লওঁ আৰু টাৱাল দুটাই লৈছিলোঁ, এটা মানে থৈ আহিলোঁ, মোৰ ইমান নালাগে, ৰুমত আছে বাৰু, অলৰেডি মোৰ 4টা টাৱাল আছে, পিনাকে কৈছে এটাই লোৱা, আৰু যিটো মানে পুৰণা সেইটো মোক ইউজ কৰিব দিবা, মানে গা ধুই পিন্ধিবলৈ আৰু ঠিক আছে, বেছি ল'ব নালাগে, দুটা ল'ব নালাগে, এটাই লৈ লওঁ আৰু গাৰ্গীৰ কাৰণে লৈ লওঁ আৰু ছোৱালীৰ কাৰণে। আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে দেই, ভাত অকণমান বনাই আছোঁ আৰু ভেন্দি অকণমান বইল কৰি আছোঁ। তো ভাইবোৰক ফোন কৰিছিলোঁ, ভাইটিক, তাই মানে ভেন্দি বইল কৰিছে, তাই ভাত খাইছে বুলি কৈছে, মানে মোৰো ইমান মন গৈছে খাবলৈ, ভেন্দি আছে যিহেতু বইল কৰিছোঁ, ভাততে দি দিছোঁ, ভেন্দি যিহেতু বইল হ'বলৈ বেছি টাইম নালাগে, পিঁয়াজ দিছোঁ। তো দুপৰীয়া মায়ে মানে ড্ৰাই ফিছৰ আলুৰ লগত ড্ৰাই ফিছ আলুৰে বনাইছে, তাৰপিছত ভেন্দি ভাজি কৰিছে, বেঙেনা ভাজি কৰিছে, আৰু মানে খুতুৰা শাক আনিছিলে, সেইবোৰ মানে আছেই। দুপৰীয়া যেতিয়া আমি ভাত খোৱা নাই, কৈছিলোঁ যে পৰ্কিত গৈছিলোঁ গাহৰি মাংস খাবলৈ, তাতে মানে খাই আছিলোঁ, এতিয়া খোৱা নাই আৰু এতিয়া কাৰণে বনাওঁ, আৰু 10:30 হৈ গৈছে, লাহে লাহে বনাই মেলি আজৰি হওঁ, খাই মেলি আকৌ ৰাতিপুৱা পিনাকে গুৱাহাটী যাব আহি আছে আৰু তো গাৰ্গীক চেলেকো লৈ আহিব দিছে একেবাৰে, যিহেতু ৰাতিপুৱাই যাব, তো দিনত দেউতা যাওঁতে দেৰি হৈ যাব, ৰাতিপুৱা খুৱাব লাগিব। তেনেকৈ মই মুড়িবোৰ আছে বাৰু, হ'লেও মানে লাগে ন চেলেকটো, এবাৰ হ'লেও খুৱাব লাগে, দুপৰীয়াটো খেঁচিয়ে খুৱাই দিম, সেয়ে আৰু ভাবিলোঁ একেবাৰে কৈ দিওঁ, যদি পাহৰি যায় ক'লোঁ আৰু বনাই মেলিও আজৰি হ'লেও, সন্ধিয়া ভোকো নাই কাৰণে, সন্ধিয়া চাওমিন বনাই খালোঁ যে, সেয়ে আৰু তো যি ধৰক পটাপট বনাই মেলি লওঁ আৰু ব্লগটো আজি ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাওঁ এইটো ব্লগৰ সৈতে, ভালে থাকিব আপোনালোকে, বাই বাই, গুড নাইট।